নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম। প্ৰিয় বন্ধু বান্ধৱীসকল, হোলী উৎসৱৰ দিনা কিয় ফাকুৱাৰ ৰং লগোৱা হয়? ইয়াৰ আচল ৰহস্য কি? ৰং, আনন্দ আৰু উৎসাহৰ উৎসৱ ফাকুৱা। সমগ্ৰ দেশতে ফাকুৱা উৎসৱ অতি উলহ মালহেৰে পালন কৰা হয়। ফাগুন মাহৰ পূৰ্ণিমা তিথিৰ দিনা হোলী উৎসৱ পালন কৰা হয়। ভাৰতৰ অন্যতম পুৰণি উৎসৱেই হৈছে হোলী। হোলী উৎসৱৰ আগত বা হোলী উৎসৱৰ দিনা যদি আপুনি এই কথাখিনি বা এই কাহিনীটো শুনিব পাৰে, তেতিয়া আপোনাৰ জীৱন ধন্য হৈ পৰিব। আপুনি খুব ভাল ফল পাব পাৰিব। গতিকে আপুনি এই কাহিনীটো যদি চাবলৈ আৰম্ভ কৰিছে, তেন্তে শেষ পৰ্যন্ত চাব। আপুনি কাহিনীটো আধৰুৱা কৰি ভুলতো কেতিয়াও ভুল নকৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, হিৰণ্যকাশ্যপ, প্ৰহ্লাদ আৰু ৰাধা কৃষ্ণ, পুতনা বধ আৰু শিৱ পাৰ্বতী, কামদেৱ আৰু ৰাক্ষসী ধুন্দী আদিৰ পৌৰাণিক কাহিনীসমূহৰ লগত হোলী উৎসৱ জড়িত। সেইবাবে এই বিষয়ত আমি সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি আপোনালোকক বহুকেইটা কাহিনীৰ বিষয়ে শ্বেয়াৰ কৰিম। আপুনি এই কাহিনীসমূহ কেতিয়াবা জানিছিলে নেকি? আপুনি অৱশ্যেই জনাব। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰাধা কৃষ্ণৰ হোলী উৎসৱৰ ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা ৰাণীৰ সৈতে সম্পৰ্কিত বুলি কোৱা হৈছে। এটা কাহিনীৰ অনুসৰি এবাৰ ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ মাতৃ যশোদাক সুধিছিল যে, হে মাতৃ ৰাধা, কিয় ইমান বগা আৰু মই কিয় ইমান আন্ধাৰ ক'লা? এই সন্দৰ্ভত মাক যশোদাই ধেমালিতে ক'লে যে, কানাই, তুমিও ৰাধাক তোমাৰ দৰে ৰং সানি দিয়া। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ৰাধা ৰাণী আৰু তেওঁৰ বন্ধুসকলৰ লগত ৰং লগাবলৈ হাতখন আগবঢ়াই দিছিল। ভগৱান শ্ৰীকৃষ্ণই ৰাধা ৰাণীক আৰু তেওঁৰ বন্ধুসকলক প্ৰচুৰ পৰিমাণে ৰং লগাই দিয়ে। এইদৰেই আৰম্ভ হৈছিল হোলী উৎসৱৰ পৰম্পৰা। প্ৰিয় বন্ধু বান্ধৱীসকল, অন্য এক কাহিনীৰ অনুসৰি পুতনা বধ হোলীৰ কাহিনী ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁৰ অত্যাচাৰী মামা কংসৰ সৈতে জড়িত বুলিও কোৱা হৈছে। ভৱিষ্যতবাণী কৰা হৈছিল যে, কংসৰ ভগ্নী দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত তেওঁৰ মৃত্যু হ'ব। তাৰ পাছত কংসই কাৰাগাৰতে দৈৱকীৰ 7টা পুত্ৰ সন্তান হত্যা কৰিছিল যদিও পিতৃ বসুদেৱে ভগৱান শ্ৰীকৃষ্ণক নিৰাপদে গোকুলত এৰি থৈ আহিছিল। তাৰ পাছত কংসই শ্ৰীকৃষ্ণক হত্যা কৰিবলৈ পুতনাক পঠাই দিয়ে। পুতনাই শিশু কৃষ্ণক বিষ খুৱাই হত্যা কৰিবলৈ বিচাৰিছিল যদিও ভগৱান শ্ৰীকৃষ্ণই তেওঁক চিনি পাইছিল। তাৰ পাছত শিশু কৃষ্ণই পুতনাক বধ কৰিছিল। কোৱা হয় যে, ফাগুন মাহৰ পূৰ্ণিমাৰ দিনাই ভগৱান শ্ৰীকৃষ্ণই পুতনাক বধ কৰিছিল। তেতিয়াৰে পৰা হোলী উৎসৱ উদযাপন কৰাৰ আৰম্ভ হৈছিল। আৰু অন্য এক কাহিনীৰ অনুসৰি শিৱ পাৰ্বতী আৰু কামদেৱৰ কাহিনীৰ লগত জড়িত বুলি কোৱা হৈছে হোলী। এটা কাহিনীত কোৱা হৈছে যে, প্ৰথম হোলী খেলিবলৈ ভগৱান ভোলানাথে আচলতে এবাৰ ভগৱান বিষ্ণুৱে কৈলাশ পৰ্বতত ধ্যানত মগ্ন হৈ পৰিছিল। তেতিয়া কামদেৱে মহাদেৱৰ ধ্যান ভগ্ন কৰি পেলালে। ইয়াৰ পাছত খঙাল মহাদেৱে তিনিও চকু মেলি কামদেৱক ভস্ম কৰে। ইয়াৰ পিছত কামদেৱৰ পত্নী ৰতিয়ে অতি দুখিত হৈ স্বামীক পুনৰ প্ৰাণ দিবলৈ ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰিলে। ভগৱান শিৱই ৰতিৰ অনুৰোধ গ্ৰহণ কৰি কামদেৱক পুনৰ জীৱন্ত কৰি দিলে। প্ৰিয় বন্ধু বান্ধৱীসকল, ইয়াৰ আনন্দতে এক উৎসৱ পালন কৰা হৈছিল, য'ত সকলো দেৱ দেৱতাই অংশগ্ৰহণ কৰিছিল। এই উৎসৱটো ফাগুন মাহৰ পূৰ্ণিমা তিথিৰ দিনাই উদযাপন কৰা হৈছিল। পিছলৈ মানুহে এই উৎসৱটোক হোলী উৎসৱ হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰিলে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইদৰে হোলী উৎসৱৰ উৎপত্তি হৈছিল। আপুনি এই হোলী উৎসৱৰ দিনা এই কাহিনীটো অৱশ্যেই শুনিব।
কাহিনীটো আপুনি ভালদৰে লক্ষ্য কৰি শুনিব এবাৰ। পৌৰাণিক কাহিনীৰ অনুসৰি প্ৰাচীন কালত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ নামৰ দুজন অসুৰ আছিল। হিৰণ্যাক্ষই এসময়ত পৃথিৱীখন সাগৰত লুকুৱাই ৰাখিছিল। ইয়াৰ পিছত বৰাহৰ অৱতাৰত ভগৱান বিষ্ণুৱে হিৰণ্যাক্ষক বধ কৰি সাগৰৰ পৰা পৃথিৱীখন উলিয়াই আনিছিল। আৰু এই কাৰণেই অসুৰ ৰজা হিৰণ্যকাশ্যপে ভগৱান বিষ্ণুক ঘৃণা কৰিবলৈ ধৰিলে। ইয়াৰ পিছত শক্তিশালী হ'বলৈ ব্ৰহ্মাৰ কঠোৰ তপস্যা কৰি ব্ৰহ্মাদেৱক সন্তুষ্ট কৰি হিৰণ্যকাশ্যপে ব্ৰহ্মাদেৱক এনে বৰদান বিচাৰিছিল যে কোনো মানুহ, কোনো দেৱতা, অসুৰ, জীৱ-জন্তুৱে যাতে তেওঁক হত্যা কৰিব নোৱাৰে। কেৱল সেয়াই নহয়, হিৰণ্যকাশ্যপে ব্ৰহ্মাদেৱক ক'লে যে তেওঁ মৃত্যু দিনতো নহয়, ৰাতিও নহয়, ঘৰৰ বাহিৰতো নহয়, ঘৰৰ ভিতৰতো নহয়। ব্ৰহ্মাদেৱে তেওঁক এই বৰদান প্ৰদান কৰিছিল। ভগৱান ব্ৰহ্মাদেৱৰ পৰা এই বৰদান লাভ কৰি হিৰণ্যকাশ্যপ অহংকাৰী হৈ পৰিছিল। তেওঁ অনুভৱ কৰিছিল যে এতিয়া তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে। ইয়াৰ পিছত তেওঁ ঋষি, সাধু, সন্ন্যাসী আৰু দেৱতাসকলক হাৰাশাস্তি কৰিবলৈ ধৰিলে। পৃথিৱীৰ পৰা স্বৰ্গলৈ তেওঁ অত্যাচাৰ বৃদ্ধি পালে। ইমানতে তেওঁ থমকিও ৰোৱা নাছিল। তেওঁ দেৱতাক পূজা নিষিদ্ধ কৰি নিজৰ পূজা কৰাৰ নিৰ্দেশ দিছিল। ইফালে তেওঁৰ ঘৰত প্ৰহ্লাদৰ জন্ম হৈছিল। প্ৰহ্লাদে ভগৱান বিষ্ণুক পূজা কৰিবলৈ আৰম্ভ কৰিলে। এই বিষয়ে হিৰণ্যকাশ্যপে গম পাই খং কৰে আৰু নানা ধৰণৰ প্ৰহ্লাদক শাস্তিও প্ৰদান কৰে। প্ৰহ্লাদক ভগৱান বিষ্ণুৰ পূজা কৰাৰ পৰা বাধা দিবলৈ বহু চেষ্টা চলাইছিল। ইয়াৰ পাছতো হিৰণ্যকাশ্যপ ব্যৰ্থ হৈ পৰিছিল। ইয়াৰ পিছত তেওঁ প্ৰহ্লাদক হত্যা কৰাৰ বাবে বহু চেষ্টা কৰে যদিও ভগৱান বিষ্ণুৰ কৃপাত প্ৰহ্লাদৰ কোনো ক্ষতি হোৱা নাছিল। ইয়াৰ পিছত হিৰণ্যকাশ্যপে তেওঁৰ ভগ্নী হলিকাক প্ৰহ্লাদৰ সৈতে জুইত বহিবলৈ নিৰ্দেশ দিছিল। কিয়নো হলিকাৰ ব্ৰহ্মাৰ পৰা এটা বৰদান পাইছিল যে জুয়ে তেওঁক জ্বলাব নোৱাৰে। কিন্তু ভগৱানৰ কৃপাত হলিকা জ্বলি গ'ল আৰু প্ৰহ্লাদৰ একো নহ'ল। জুইত হলিকা জ্বলি যোৱাৰ পিছত হিৰণ্যকাশ্যপৰ বহুত খং উঠিছিল আৰু তেতিয়াৰে পৰা হোলী উৎসৱৰ আগত হোলিকা দহন কৰা হয়। হোলিকা দহন কৰাৰ পৰম্পৰা তেতিয়াৰে পৰা চলি আহিছে। প্ৰিয় বন্ধু-বান্ধৱীসকল, তাৰ পাছত হোলিকা জ্বলি যোৱাৰ পিছত হিৰণ্যকাশ্যপৰ বহুত খং উঠিছিল। তেওঁ প্ৰহ্লাদক ৰাজসভাত এটা খুঁটাত বান্ধি দিলে। স্তম্ভত বান্ধি দিয়াৰ পাছত হিৰণ্যকাশ্যপৰ পুত্ৰ প্ৰহ্লাদক সুধিলে, প্ৰহ্লাদে পূজা কৰা ভগৱান জনো এই স্তম্ভত উপস্থিত আছে নেকি? এই বিষয়ে প্ৰহ্লাদে কৈছিল যে ঈশ্বৰ সকলোতে আছে। প্ৰহ্লাদৰ মুখৰ পৰা এই কথা শুনাৰ পাছত পিতৃ হিৰণ্যকাশ্যপ অতি খঙাল আৰু ক্ষুব্ধ হৈ পৰি খুব জোৰেৰে স্তম্ভটো আক্ৰমণ কৰিলে। স্তম্ভটো ফালি গ'ল আৰু ভগৱান বিষ্ণু তাৰ পৰা নৰসিংহৰ ৰূপত আবিৰ্ভাৱ হ'ল। সন্ধিয়াৰ সময়ত হিৰণ্যকশিপুৰক সভাৰ মাজেৰে উৰোত ৰাখি নখেৰে ফালি পেলালে। ইয়াৰ কাৰণে ব্ৰহ্মাৰ বৰ মিছা বুলি প্ৰমাণিত নহ'ল। আৰু ইয়াৰ পিছত প্ৰহ্লাদৰ পিতৃ হিৰণ্যকাশ্যপৰ মৃত্যুৰ পিছত প্ৰহ্লাদে প্ৰাৰ্থনা কৰাৰ পিছত ভগৱান বিষ্ণুৰ অৱতাৰ নৰসিংহ শান্ত হৈ পৰে। আপুনি যদি হোলী উৎসৱৰ দিনা এই কাহিনীটো এবাৰ হ'লেও শুনিলে তেন্তে আপোনাৰ জীৱন ধন্য হৈ পৰিব। শাস্ত্ৰই কৈছে যে এই কাহিনীটোৰ লগত জড়িত হোলী উৎসৱ। আজিৰ ভিডিঅ'টোত আমি যিসমূহ কাহিনী আপোনালোকৰ লগত পৌৰাণিক কাহিনী শ্বেয়াৰ কৰিলোঁ, এই সকলোবিলাক কাহিনী হোলী উৎসৱৰ লগত জড়িত বুলি কোৱা হৈছে পৌৰাণিক কাহিনীৰ অনুসৰি। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে আৰু 10জনৰ লগতো শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। ধন্যবাদ।